Hello students, আজি আমি miscellaneous stage part 5 to discuss কৰিবলৈ আগবাঢ়িছো। ইতিমধ্যে আমি part 1, part 2, part 3 আৰু part 4 discuss কৰিলো, which are most important for upcoming ADRE and APSC exams আৰু other competitive examৰ কাৰণে most important হয়। তাৰ কাৰণে part 1, part 2, part 3 আৰু part 4 আপোনালোকে চাব আৰু প্লিজ কমেণ্টত কুৱেশ্যন এনসাৰখিনি জনাব। এতিয়া আমি part 5 to discuss কৰিম। তো part 5 to discuss কৰাৰ আগতে introducing myself, I am Amrit Gogoi. I am a faculty of Osuka IAS Academy. I have appeared many exams and interviews. This time, I also appeared in APSC Mains. I appeared UPSC so many times. তো আজি আমি part 5 to discuss কৰিম। তো part 5 নো কি আছে? তো part 5 আছে inflation, which is most important হয়। মানে inflation তো আমাৰ daily life বহুত important হয়। কিয়? কাৰণ আমাৰ daily life আমি যেতিয়া বজাৰলৈ যাওঁ, বজাৰলৈ গৈ পেলাই আমি কি কওঁ যে আজি বস্তুৰ দাম ইমান হ'ল, আজি বিলাহীৰ দাম 140 বা আজি পিঁয়াজৰ দাম 50 টকা হ'ল। তো সেইটো কি হয়? সেইটো হৈছে ইনফ্লেশ্যন, য'ত কি হয় পইচাৰ ভেলুটো ঠিকে থাকে কিন্তু বস্তুৰ দামহে বাঢ়ি যায়। তো সেইটো হৈছে ইনফ্লেশ্যন, যাক অসমীয়াত কি বুলি কয় মুদ্ৰাস্ফীতি। তো মুদ্ৰাস্ফীতি বা ইনফ্লেশ্যনটো হৈছে সেইটোৱে যিটো চিটুৱেশ্যনত দ্য মানে ভেলু অফ কাৰেঞ্চি আৰ ছেইম বাট প্ৰাইচেছ অফ গুডছ এণ্ড ছাৰ্ভিচেছ ইনক্ৰিজেছ। তো সেইটোৱে হৈছে ইনফ্লেশ্যন। তো ইয়াত লিখাই আছে যে ইনফ্লেশ্যন ইজ দ্য ৰেট অফ ইনক্ৰিজ ইন প্ৰাইচেছ অভাৰ এ গিভেন পিৰিয়ড অফ টাইম। আৰু ইকনমিক্স এক্সপেৰিয়েঞ্চেছ ইনফ্লেশ্যন হুৱেন প্ৰাইচেছ লেভেল অফ গুডছ এণ্ড ছাৰ্ভিচেছ ৰাইজেছ বাট দ্য ভেলু অফ কাৰেঞ্চি ৰিডিউচেছ। তো আমি সেইটো জানোৱেই, যেতিয়া পেট্ৰলৰ প্ৰাইচটো ইনক্ৰিজ হৈ গৈ আছিলে দিনে দিনে, আজি 5 পইচা কাইলৈ 10 পইচা, তো তেনেকৈ সেইটো ইনক্ৰিজ হৈ গৈ আছিলে। তো সেইটো হৈছে কি ইনফ্লেশ্যন। তো এতিয়া যোনটো বজাৰত হৈ আছে, যোনটো বিলাহীৰ কেজি 140, তো সেইটো কি হয়? সেইটো ইনফ্লেশ্যন হয়। তো যোনটো সময়ত বিলাহী 20 টকা 30 টকা হয়, এইটো সময়ত কি হৈছে এতিয়া কি হৈছে? এতিয়া 140 হৈ আছে। তো কি হৈছে? এইটো সময়ত বিলাহীৰ দামটো ইনক্ৰিজ হৈছে কিন্তু যোনটো আমাৰ ভেলু হয় মানে পইচা বা টকাৰ, সেই ভেলুটো ছেমেই আছে। তাৰপিছত কিহেনো ইনফ্লেশ্যন কৰে বা ইনফ্লেশ্যন কিহৰ কাৰণে হয়? কিহৰ কাৰণে হয়? ইনক্ৰিজ ইন ডিমাণ্ড। তো ডিমাণ্ডটো কেতিয়া ইনক্ৰিজ হয়? যেতিয়া কি হয় পপুলেশ্যনটো ইনক্ৰিজ হৈ যোৱাৰ লগে লগে মানুহৰ মানে ডেইলি লাইফৰ যোনখিনি নিড সেইখিনি ইনক্ৰিজ হৈ গৈ আছে। তো তাৰ কাৰণে কি হয়? তাৰ কাৰণে ডিমাণ্ডটো ইনক্ৰিজ হৈ গৈ আছে। তো ডিমাণ্ডটো ইনক্ৰিজ হ'বলৈ কি হয়? আমাৰ যোনখিনি ছাপ্লাই, সেই ছাপ্লাইখিনিয়ে ফুলফিল কৰিব পৰা নাই, তাৰ কাৰণে বস্তুৰ দাম বাঢ়িছে। এতিয়া বিলাহী, তো বিলাহীৰ যোনটো চাহিদা, সেই চাহিদাটো কি হয়? বৃদ্ধি হৈ গৈ আছে। মানুহে বিলাহী মানে বছৰৰ সকলো সময়তে বিচাৰে, কিন্তু সেই বিলাহীটো মানে প্ৰডাকশ্যন কৰিব নোৱাৰাৰ কাৰণে কি হৈছে? এই দামটো বাঢ়ি গৈছে। কাৰণ কিয়? তাৰ ছাপ্লাই দিব পৰা নাই। তো সেইটো হৈছে মেইন কাৰণ, মানে ইনক্ৰিজ ইন ডিমাণ্ড। তাত ইনক্ৰিজ ইন প্ৰডাকশ্যন কষ্ট। তো প্ৰডাকশ্যন কষ্টটো ইনক্ৰিজ হ'ব। প্ৰডাকশ্যন কষ্টটো কেতিয়া ইনক্ৰিজ হ'ব? লাইক যেতিয়া পেট্ৰল ডিজেলৰ দাম বাঢ়ি গৈ থাকিব, ৰ মেটেৰিয়েলৰ দাম বাঢ়ি গৈ থাকিব, সেই প্ৰডাকশ্যন কষ্টটো ইনক্ৰিজ হৈ গৈ থাকিব। তো সেইটো কাৰণে কি হৈছে? ইনফ্লেশ্যন হ'ব, মানে মুদ্ৰাস্ফীতি হৈ গৈ থাকিব। আৰু ইনক্ৰিজ ইন মানি ছাপ্লাই, যেতিয়া মানুহৰ হাতত পইচা বেছিকৈ থাকিব তেতিয়া কি হ'ব? মানুহে বস্তুবোৰ বেছিকৈ কিনিব, লাগিলে 100 টকাই হওক। যদি মানুহৰ হাতত যদি পইচা বেছি আছে, সেইটো বস্তু 100 টকাতে কিনিব। তো সেইটোৱে হৈছে কি? সেইটো হৈছে ইনফ্লেশ্যন। মানে কি? এটা মানুহৰ হাতত যদি পইচা আছে, সি যদি 100 টকাত কিনে, যোনটো দুখীয়া মানুহ তাৰতো হাতত সেইখিনি পইচা নাই, তো তাৰ কাৰণে কি হ'ব? তাৰ কাৰণে সেইটো মুদ্ৰাস্ফীতি হৈ যাব, মানে ইনফ্লেশ্যন হৈ যাব। আৰু ডিক্ৰিজ ইন দ্য ছাপ্লাই অফ গুডছ এণ্ড ছাৰ্ভিচেছ। আৰু গুডছ এণ্ড ছাৰ্ভিচ মানে যোনখিনি আমাৰ দৈনন্দিন জীৱনৰ যোনখিনি আমাক মানে যোনখিনি আমাৰ বস্তু লাগে, সেইখিনিৰ ছাপ্লাইটো যেতিয়া কমি যাব, তো তাৰ আৰু ডিমাণ্ডটো যেতিয়া ইনক্ৰিজ হৈ গৈ থাকিব আৰু মানুহৰ হাতত পইচাটো থাকিব, তেতিয়া কি হ'ব? ইনফ্লেশ্যন হ'ব। তো এইখিনি হৈছে ইনফ্লেশ্যনৰ কাৰণ। আৰু ইম্পেক্ট অফ ইনফ্লেশ্যন, মানে ইনফ্লেশ্যনে কেনেকুৱা ধৰণে ইম্পেক্ট কৰে। তো কি হয়? ডিক্ৰিজ পাৰ্চেচিং পাৱাৰ, মানে মানিৰ যোনটো ভেলু, সেইটো ভেলু ডিক্ৰিজ কৰি দিয়ে। অৰ্থাৎ যোনটো যি বিলাহীৰ দাম এটা সময়ত 20 টকা 30 টকা, এইটো সময়ত এতিয়া সেইটো 140 হয়, তেতিয়া কি হয়? পইচাৰ ভেলুটো এতিয়া ডিক্ৰিজ হৈ গৈছে, কিন্তু বিলাহীটো একেই আছে। বিলাহীৰ দামটো বাঢ়ি গৈছে বা বিলাহীখিনি একেই আছে, কিন্তু পইচাৰ ভেলুটো ডিক্ৰিজ হৈ গৈছে। সেইটো কম্পেয়াৰ কৰি তেনেকৈ আমি চাব পাৰোঁ। আৰু ৰিডিউচ ছেভিং, অবভিয়াছলি যদি পইচাটো যদি মানুহে খৰচ কৰি গৈ থাকে, আৰ্নিংটো যদি কম হয়, যদি স্পেণ্ডিংটো বেছি হয়, তেতিয়াহ'লে ছেভিং ক'ৰ পৰা হ'ব? ছেভিংটো নহ'বই। তো ইনফ্লেশ্যনত কি হয়? তো ছেভিং প্ৰব্লেম আহি যাব। আৰু ইনক্ৰিজ কষ্ট ফৰ বিজনেছ। তো কষ্ট ফৰ বিজনেছটো ইনক্ৰিজ হৈ যাব, কাৰণ ৰ মেটেৰিয়েল ইনক্ৰিজ হ'লে বা ডেইলি ৱেজ ৱৰ্কাৰৰ যদি ৱেজেছটো ইনক্ৰিজ হৈ যায় আৰু ছাপ্লাইবোৰ যদি মানে ছাপ্লাই কষ্ট যদি ইনক্ৰিজ হৈ যায়, তাৰ কাৰণে কি হ'ব? বিজনেছৰ কষ্টটো ইনক্ৰিজ হৈ গৈ থাকিব। আৰু ডিক্ৰিজ বা ডিছকাৰেজ বিজনেছেছ ফ্ৰম ইনভেষ্টিং এণ্ড ইণ্ডিভিজুৱেল ফ্ৰম স্পেণ্ডিং। আৰু মানে ধৰি লোৱা দামটো বাঢ়ি গৈ আছে,
তো পইচাৰ ভেলুটো ডিক্ৰিজ হৈ গৈ আছে, তাৰ কাৰণে কি হ'ব, মানুহে স্পেণ্ডিং কৰিবলৈ ভয় কৰিব বা মানুহে ইনভেষ্ট কৰিবলৈ ক'ৰবাত ভয় কৰিব। তো তাৰ কাৰণে কি হ'ব, এই মানে ইনভেষ্ট নকৰাৰ কাৰণে ইকনমিক গ্ৰ'থটো কি হ'ব, মানে আপ নহ'ব, গ্ৰ' আপ নহ'ব। তো সেইটো হৈছে ইম্পেক্ট অফ ইনফ্লেশ্যন। তাৰপিছত আমি পঢ়িম টাইপছ অফ ইনফ্লেশ্যন। তো ইনফ্লেশ্যনৰ টাইপনো কি কি আছে। তো এটা হৈছে ডিমাণ্ড পুল ইনফ্লেশ্যন, মানে যেতিয়া ডিমাণ্ডটো ইনক্ৰিজ হৈ যাব তেতিয়া সেই ডিমাণ্ডে কি কৰিব, মানুহে টানি লৈ যাব। তো এইটো হৈছে ডিমাণ্ড পুল ইনফ্লেশ্যন। এতিয়া সেইটো কেতিয়া হ'ব, সেইটো কেতিয়া হ'ব, যেতিয়া ডিমাণ্ড ফৰ গুডছ এণ্ড ছাৰ্ভিচেছ এক্সিডছ দ্য ছাপ্লাই, মানে ডিমাণ্ডটো ছাপ্লাইতকৈ ইনক্ৰিজ হৈ যাব, তেতিয়া ডিমাণ্ড পুল ইনফ্লেশ্যনটো অকাৰ হ'ব। ডিউ টু এন ইনক্ৰিজ ইন ডিছপ'জেবল ইনকাম, গভৰ্ণমেণ্ট স্পেণ্ডিং অৰ এ চাৰ্জ ইন এক্সপৰ্ট, মানে গভৰ্ণমেণ্ট স্পেণ্ডিং য'ত বেছিকৈ হ'ব তাতে কি হ'ব, মানুহৰ তাতে বসবাসটো বেছি হ'ব, তাতেই ডিমাণ্ড পুল ইনফ্লেশ্যন তাতে বেছি হ'ব। আৰু কষ্ট পুছ ইনফ্লেশ্যন, এইটো মেইনলি কি হয়, এইটো মেইনলি ফেক্টৰীৰ কাৰণে হয়। মানে ফেক্টৰীত যেতিয়া ৱেজেছটো ৱৰ্কাৰৰ বাঢ়ি যায় বা টেক্সেছটো যেতিয়া বাঢ়ি যায়, মানে এটা ফেক্টৰীত বা ফেক্টৰীৰ ৰ' মেটেৰিয়েল কষ্ট যেতিয়া বাঢ়ি যায়, তেতিয়া কি হয়, কষ্ট পুছ ইনফ্লেশ্যন হয়। আফটাৰ ডেট মানিটাৰী ইনফ্লেশ্যন, মানি মানে কি হয়, মানিটাৰী মানে কি হয়, মানি। তো মানি কি হ'ব, এতিয়া কোনে প্ৰিণ্ট কৰে আমাৰ মানিটো, RBI। তো RBI যেতিয়া মানিখিনি বেছিকৈ প্ৰিণ্টত দিব, তো প্ৰিণ্টিং কৰোঁতে কৰোঁতে কি হ'ব, মানুহৰ হাততো বেছি মানি আহি যাব। তো মানুহৰ হাতত বেছি মানি আহি যোৱাৰ লগে লগে কি হ'ব, মানুহৰ ডিমাণ্ড ইনক্ৰিজ হৈ গৈ থাকিব। তো ডিমাণ্ড ইনক্ৰিজ হৈ যোৱাৰ লগে লগে কি হ'ব, বস্তুৰ দাম বাঢ়ি যাব। তো বস্তুৰ দাম বাঢ়িলে কি হ'ব, আল্টিমেটলি ইনফ্লেশ্যন হৈ যাব। তাৰপিছত প্ৰফিট ইনডিউচ ইনফ্লেশ্যন, মানে এখন বজাৰত যদি এটাই থাকে কোম্পানী, সিহঁতে কি কৰিব, সিহঁতে প্ৰফিট মেকিং মাৰ্জিনৰ কাৰণে বস্তুৰ দাম বঢ়াই গৈ থাকিব। তো বস্তুৰ দাম বঢ়াই যোৱাৰ কাৰণে কি হ'ব, ইনফ্লেশ্যন হ'ব। তো সেইটোৱে হৈছে প্ৰফিট ইনডিউচ ইনফ্লেশ্যন। আফটাৰ ডেট কিছুমান টাৰ্ম আছে, এইটো হৈছে ৰিফ্লেশ্যন। তো ৰিফ্লেশ্যনটো কি হয়, দ্য এক্ট অফ ষ্টিমুলেটিং দ্য ইকনমি আফটাৰ এ পিৰিয়ড অফ ইকনমিক শ্ল'ডাউন, মানে ইকনমিক শ্ল'ডাউনৰ পিছত যেতিয়া এটা মানে এখন দেশ বা কোনোবা এটা অঞ্চলত যেতিয়া মানে কি হয়, গ্ৰ' হয়, মানে ইকনমিটো যেতিয়া গ্ৰ' হয়, তেতিয়া সেইটো কি হয়, ৰিফ্লেশ্যন বুলি কোৱা হয়। আৰু স্ক্ৰুফ্লেশ্যনটো কি হয়, চবৰে দাম নাবাঢ়ে, যিকোনো এটাৰ দামহে বাঢ়ে। তো সেইটো হৈছে স্ক্ৰুফ্লেশ্যন। এতিয়া কি হয়, এতিয়া অনিয়নৰ দাম এতিয়া বাঢ়ি গৈছে, মানে পিঁয়াজৰ দাম এতিয়া বাঢ়ি গৈছে। তো সেইকাৰণে চৰকাৰে কি হয়, 40% এক্সপৰ্ট ডিউটি লগাইছে। তো সেইটোৱে হৈছে কি, এইটো হৈছে স্ক্ৰুফ্লেশ্যন, মানে চবৰে দাম নাবাঢ়ে, যিকোনো এটা বস্তুৰ দাম বাঢ়িলে সেইটো হৈছে স্ক্ৰুফ্লেশ্যন। তো আফটাৰ ডেট ষ্টেগফ্লেশ্যনটো কি হয়, ইয়াত আনএমপ্লয়মেণ্টৰ লগে লগে প্ৰাইচেছটো ইনক্ৰিজ হৈ গৈ থাকে, মানে দুটা বস্তু হয় ইয়াত, ষ্টেগনেশ্যন আৰু ইনফ্লেশ্যন। তো সেই দুটা মিলি কি হয়, ষ্টেগফ্লেশ্যন হয়, বোথ আনএমপ্লয়মেণ্ট এণ্ড প্ৰাইচেছ ইনক্ৰিজেছ। তাৰপিছত ক'ৰ ইনফ্লেশ্যনটো কি হয়, ইয়াত গুডছ আৰু ছাৰ্ভিচৰ কষ্টটো চেঞ্জ হয়, কিন্তু ই ফুড আৰু এনাৰ্জি ছেক্টৰত কি হয়, ইনভলভ নহয়। তো এইটো হৈছে ক'ৰ ইনফ্লেশ্যন। আৰু হেডলাইন ইনফ্লেশ্যনটো কি হয়, হেডলাইন ইনফ্লেশ্যনটো হয় যোনটো সদায় হেডলাইনত থাকে, মানে পেপাৰৰ হেডলাইনত থাকে, যেনেকৈ আজি পিঁয়াজৰ দাম ইমান বৃদ্ধি, আজি পেট্ৰলৰ দাম ইমান বৃদ্ধি হ'ল। তো সেইটোৱে হৈছে হেডলাইন ইনফ্লেশ্যন। তো ইয়াত কি থাকে, মেইনলি অইল, গেছ থাকে আৰু ফুড আৰু এনাৰ্জি প্ৰাইচেছখিনি থাকে। তো সেইটো হৈছে হেডলাইন ইনফ্লেশ্যন। তাৰপিছত ইনফ্লেশ্যন বেছড অন স্পীড, মানে স্পীড, কিছুমান ইনফ্লেশ্যন পটককৈ হৈ যায়, কিছুমান ইনফ্লেশ্যন লাহে লাহে হয়। তো সেইখিনিৰ ওপৰত আমি বেছ কৰি আমি কি কৰিম, এতিয়া ইনফ্লেশ্যন পঢ়িম। প্ৰথমটো কি হ'ব, ক্ৰিপিং ইনফ্লেশ্যন, মানে যিটো লাহে লাহে গৈ থাকিব। ফাৰ্ষ্ট 2 পৰা 3% হ'ব, আফটাৰ ডেট 3 পৰা 4% হ'ব। আৰু ৱাকিং ইনফ্লেশ্যনটো যিটো মানে গৈ থাকিব, কিন্তু কি হয়, যাৰ ইনফ্লেশ্যনটো লেছ দেন 10% হয়। তো সেইটো হৈছে ৱাকিং ইনফ্লেশ্যন। আফটাৰ ডেট গেলপিং ইনফ্লেশ্যন, গেলপিংটো মানে হৈছে যাৰ যি ঘোঁৰাৰ নিচিনাকৈ যাব, মানে দৌৰি দৌৰি গেলপ কৰি কৰি যাব। তো সেইটো কি হয়, 20%ৰ পৰা 1000%লৈ কি হয়, ইনফ্লেশ্যন হৈ যায়। আৰু হাইপাৰ ইনফ্লেশ্যনটো হৈছে য'ত পটককৈ মানে ৰাইজ হৈ যাব, ভেৰি স্পীডত ৰাইজ হৈ যাব, সেইটো হৈছে হাইপাৰ ইনফ্লেশ্যনটো। সেইটো ক'ত হৈছিলে, ভেনিজুৱেলাত হৈছিলে। তাৰপিছত আৰু কিছুমান টাৰ্ম আছে, এটা হৈছে ডিফ্লেশ্যনটো কি হৈছে, এইটো ইনফ্লেশ্যনৰ অপজিট হয়, য'ত ফল অফ প্ৰাইচেছ লেভেল হয় অভাৰ এ পিৰিয়ড অফ টাইম। আৰু ডিছইনফ্লেশ্যনটো হৈছে য'ত শ্ল'ৱাৰ ৰেট অফ ইনফ্লেশ্যন হ'ব, মানে ইনফ্লেশ্যনটো হ'ব কিন্তু লাহে লাহে হ'ব, সেইটো হৈছে ডিছইনফ্লেশ্যন। তাৰপিছত আহি গ'ল ইনফ্লেশ্যন কণ্ট্ৰল এণ্ড টাৰ্গেটিং। এতিয়া ইনফ্লেশ্যন কণ্ট্ৰল আৰু টাৰ্গেটিং কোনে কৰে, এইটো কৰে RBI, যোনটো আমাৰ চেণ্ট্ৰেল বেংক হয়। RBI কিহৰ আণ্ডাৰত কৰে, মনিটাৰী পলিচি কমিটি। তো এতিয়া কথা হ'ল, অকল RBI নকৰে, ইয়াত তিনিটা থাকে, এটা হৈছে মনিটাৰী পলিচি, এটা হৈছে ফিস্কেল পলিচি, আৰু এটা আছে। তো সেই বস্তুখিনি গম পাবৰ কাৰণে আপোনালোকে আমাৰ PDF ফৰ্মেটত আমাৰ কোৰ্চটো ল'ব পাৰে, বা আমাৰ লগত যোগাযোগ কৰি আমাৰ যোনটো পেইড কোৰ্চ সেইটো ল'ব পাৰে। কাৰণ ইয়াত ইনফ্লেশ্যনৰ কাৰণে অলপ পঢ়িলেই নহ'ব, ইয়াত আমি আৰু বেছি পঢ়িব লাগিব। কাৰণ কিয়, ইনফ্লেশ্যনটো আমাৰ ডেইলি লাইফত বহুত ইম্পৰ্টেণ্ট হয়। কাৰণ আমি ডেইলি নিউজত হওক বা ডেইলি আমাৰ লাইফটো মানে কমফৰ্টেবল বনাব হ'লে আমি ইনফ্লেশ্যনটো গম পাব লাগিব, যে কোনটো ইনফ্লেশ্যন কি হয়।
তো এতিয়া যদি মনিটাৰী পলিচিৰ কথা সোধোঁ যে মনিটাৰী পলিচিৰ এক্স অফিচৰ চেয়াৰমেন কোন হয় সেইজন গভৰ্ণৰ হ'ব তো মনিটাৰী পলিচিত মেম্বাৰ কেইটা থাকে কোনটো মেম্বাৰ ক'ৰ পৰা আহে তো সেইখিনিও ইম্পৰ্টেণ্ট হয় সেইখিনিও আমি আমাৰ যোনটো পেড কোৰ্চ তাত ধুনীয়াকৈ ডিছকাছ কৰা হয় আৰু ইনফ্লেশ্যন টাৰ্গেটিং তো টাৰ্গেটিং কি হয় 2% to 6% ভিতৰত আমাৰ ইনফ্লেশ্যন টাৰ্গেটিংটো থাকিব লাগিব আৰু ইনফ্লেশ্যন ইণ্ডাইচেছ তো ইনফ্লেশ্যন ইণ্ডাইচেছ কি আছে এটা হৈছে হোলচেল প্ৰাইচ ইণ্ডেক্স এটা হৈছে কনজিউমাৰ প্ৰাইচ ইণ্ডেক্স আৰু এটা হৈছে ইণ্ডেক্স অফ ইণ্ডাষ্ট্ৰিয়েল প্ৰডাকশ্যন যাক কোৱা হয় IIP বুলি এতিয়া মানে CPI আৰু WPI মাজত ডিফাৰেঞ্চটো কি হয় তো WPIটো কি হয় WPIটো মেইনলি প্ৰডিউচাৰ লেভেলৰ হয় আৰু CPIটো মেইনলি কিহৰ হয় কনজিউমাৰ লেভেলৰ হয় সেইকাৰণে আমাৰ ইণ্ডিয়াত ইনফ্লেশ্যনটো কিহৰ ওপৰত বেছ কৰি ওলোৱা হয় CPI কনজিউমাৰ প্ৰাইচ ইণ্ডেক্সৰ ওপৰত বেছ কৰি ওলোৱা হয় আৰু কি হয় WPI ডাজ নট কেপচাৰ চেঞ্জেছ ইন দ্য প্ৰাইচেছ অফ ছাৰ্ভিচেছ কিন্তু CPI ছাৰ্ভিচেছৰ যোনটো চেঞ্জেছ হয় সেইটো কেপচাৰ কৰে আৰু WPI কিহৰ হয় মোৰ ৱেটেজ গিভেন টু দ্য মেনুফেকচাৰ্ড গুড কিন্তু CPI কিহত দিয়ে এইটো ফুড আইটেমছত দিয়ে মেইনলি তো সেইকাৰণে আমাৰ CPIটো আমাৰ ইনফ্লেশ্যনৰ মানে CPI ওপৰত বেছ কৰি ওলোৱা হয় আমাৰ ইনফ্লেশ্যনটো হোৱাই ইজ 2011-12 chosen as base year to measure CPI তো কি হয় এটা ইয়েৰক বেছ কৰি পেলাই মানে ইনফ্লেশ্যনটো ওলোৱা হয় তো সেইকাৰণে তো আমি গম পাব লাগিব যে বেছ ইয়েৰ আমাক কিয় লাগে বা বেছ ইয়েৰৰ ওপৰত ভিত্তি কৰি আমি কিয় উলিয়াওঁ তো সেই বস্তুখিনিও আমি গম পাব লাগিব কিয় 2011-12 কিয় লৈ হৈছিলে তাৰ আগতে কি হৈছিলে ইণ্ডিয়াত ফাইনেন্সিয়েল ক্ৰাইচিছ হৈছিল তো ফাইনেন্সিয়েল ক্ৰাইচিছৰ কাৰণে 2011-12 কি কৈছিলে বেছ ইয়েৰ হিচাপে লৈছিলে কিয় তাত তোমাৰ GDP গ্ৰ'থটো হওক ইকনমিক গ্ৰ'থটো হয় তাত কি হৈছিল তাত ভাল হৈছিলে মানে সেইকাৰণে এতিয়া আমি MCQ কেইটামান চাম যোনকেইটা মষ্ট ইম্পৰ্টেণ্ট MCQ হয় লাইক ইয়াত প্ৰথমটো MCQ আছে যে দ্য পিৰিয়ড অফ হাই ইনফ্লেশ্যন ল' ইকনমিক গ্ৰ'থ এণ্ড হাই এমপ্লয়মেণ্ট ইজ টাৰ্ম এজ এইটো কি বুলি কয় এইটোক কয় কি ষ্টেগফ্লেশ্যন য'ত কি থাকে ষ্টেগনেশ্যন প্লাছ ইনফ্লেশ্যন মিলি ষ্টেগফ্লেশ্যন হয় অৰ্থাৎ এৰ কি হ'ব অপশ্যন বি হ'ব তাৰপিছত হুইচ অফ দি ফলোয়িং মেজাৰ টু বি টেকেন টু কণ্ট্ৰল ইনফ্লেশ্যন এইটো কি হয় UPSCত আহিছিলে UPSCৰ PYQ হয় কাৰণ ইনফ্লেশ্যনটো সেইকাৰণে মই কৈ আছোঁ ইনফ্লেশ্যনটো বহুত ইম্পৰ্টেণ্ট হয় সেইটো UPSCত কুৱেশ্যন থাকেই APSCতো থাকে এইটো কুৱেশ্যন তো সেইটো মষ্ট ইম্পৰ্টেণ্ট টপিক হয় তো ইয়াত কি অপশ্যন আছে যে আমি কণ্ট্ৰল ইনফ্লেশ্যন কেনেকৈ কৰিম selling of security to the open market, faster repayment of internal public debt, reduction in income tax, less borrowing by government. এটা কথা হ'ল ইনফ্লেশ্যনটো কেতিয়া কণ্ট্ৰল কৰিম যেতিয়া কণ্ট্ৰল কেতিয়া হ'ব যেতিয়া মানি ছাপ্লাইটো কম হৈ যাব ইয়াত কোনটোত মানি ছাপ্লাই কম হয় চেলিং অফ চিকিউৰিটি টু দ্য অ'পেন মাৰ্কেট যেতিয়া গভৰ্ণমেণ্ট চিকিউৰিটি যেতিয়া অ'পেন মাৰ্কেটত চেলিং কৰা হ'ব তেতিয়া কি হ'ব জেনেৰেল পাব্লিকৰ পৰা বা পিপুলৰ পৰা মানিখিনি কি হ'ব কেপচাৰ কৰি লৈ অহা হ'ব তাৰ ফলত কি হ'ব মানি জেনেৰেল পাব্লিকৰ কমি যাব তাৰ কাৰণে কি হ'ব ইনফ্লেশ্যনটো কমি আহিব তো ইয়াৰ কাৰণে কি হ'ব অপশ্যন এ নেক্সট ইকনমিক গ্ৰ'থ নৰ্মেলি কাপোল লৈট তো ইকনমিক গ্ৰ'থ কোনটোত মানে ইনক্ৰিজ হ'ব ডিফ্লেশ্যন ইনফ্লেশ্যন ষ্টেগফ্লেশ্যন হাইপাৰ ইনফ্লেশ্যন ক'ত ইনক্ৰিজ হ'ব ইনফ্লেশ্যনত কিয় কাৰণ ইনফ্লেশ্যনত কি হয় বস্তুৰ দাম বাঢ়ি যাব ডিমাণ্ড বাঢ়ি যাব তো ডিমাণ্ড বঢ়াৰ কাৰণে কি হ'ব তাত মানে প্ৰডাকশ্যনটো বঢ়াব লাগিব তো প্ৰডাকশ্যন বঢ়াৰ কাৰণে কি হ'ব তাত আমি ইনভেষ্ট কৰিম তো ইনভেষ্ট কৰাৰ কাৰণে কি হ'ব ইকনমিক গ্ৰ'থ হ'ব তো ইনফ্লেশ্যনটো বেয়া নহয় ইনফ্লেশ্যনটো ভাল হয় কিন্তু এটা লিমিটলৈকে ভাল হয় তাৰ পাৰ্চেচিং পাৱাৰ অফ মানি ফলছ ৱেন prices level rises income falls prices level falls money supply falls এইটো কি হ'ব এইটো ক'বচোন purchasing power of money falls when prices level কি হ'ব 4 A হ'ব prices level rise in India inflation is measured কিহৰ ওপৰত কম মই কৈছোৱে CPI consumer price index গতিকে 1 কোনটো হ'ব এনসাৰ B 2 A 3 B 4 A 5 B তো এইখিনি আছিল আমাৰ আজিৰ ইনফ্লেশ্যনৰ ওপৰত তো ইয়াৰ ওপৰত আমি আৰু অধিক জানিব লাগিব আৰু ভালকৈ জানিব লাগিব কাৰণ ই আমাৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হয় তো তাৰ কাৰণে আমাৰ লগত যোগাযোগ কৰিব পাৰে ইয়াত আকৌ মই কোৰ্চটোৰ কথা ইনক্লুড কৰিছোঁৱে আগতেও মই কৈ আছোঁ প্ৰতিটো পাৰ্টতেই তো আজিও কম এইখিনি যে মাল্টিপল ছাবজেক্ট থাকিব মই ইয়াত কনচেপ্ট বেছড হ'ব কাৰণ মই ইয়াত কনচেপ্ট বেছড মেইনলি গুৰুত্ব দিওঁ যাতে কনচেপ্টটো ক্লিয়াৰ হয় এতিয়া ইনফ্লেশ্যনটো যাতে চবেই ভালকৈ বুজে সেইকাৰণে মই ধুনীয়াকৈ ইয়াত বুজাই দিয়া হ'ব আৰু MCQ থাকিব প্ৰতিটো MCQ মই কৰাই দিম যোনখিনি টান হয় বা কেনেকৈ MCQ ছল্ভ কৰিব লাগে সেই ট্ৰিকো বুজাই দিয়া হ'ব তো সেইকাৰণে এই কোৰ্চটো বাই কৰিব হ'লে আপোনালোকে আমাক যোগাযোগ কৰিব পাৰে আমাৰ কণ্টেক্ট নাম্বাৰ দিয়া থাকিব আৰু আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'ত কমেণ্ট কৰিব আৰু কিবা নুবুজিলে সেইখিনি সুধিব তো আজিলৈ থেংক ইউ